আজি যেহেতু আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ খেলখন ইয়াত হৈ গ'ল খুব ভাল হৈছে আমাৰ ল'ৰা ছোৱালীখিনি ষ্টুডেণ্টৰ উঠি অহা ষ্টুডেণ্টৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাই আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিৰ মানসিকভাৱে তেওঁলোক সুদৃঢ় হ'ব তেওঁলোক ভৱিষ্যত আগবাঢ়ি যাব পাৰিব আৰু এইবিলাকে আচলতে মানুহৰ যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দবা প্ৰতিযোগিতাই এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে ল'ৰা ছোৱালীবিলাকৰ মানে বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত ভাল হয় এইটো ভাল কথা আৰু ইয়াতে আজি অসমৰ বাহিৰৰ ল'ৰা ছোৱালী আহিছে তেওঁলোকে ইতিমধ্যে ইয়াত পুৰস্কৃত হৈছে এইটো শুভ লক্ষণ মই সকলো খেলুৱৈসকলক আৰু অভিভাৱকসকল আৰু এই খেলৰ যিসকল উদ্যোক্তা তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা যে এটা অনুষ্ঠান পাতিছে নমস্কাৰ টুডে আজি বঙাইগাঁও জিলা দবা সন্থাই আন্তঃ স্কুলৰ দবা প্ৰতিযোগিতা আয়োজন কৰিছিল আৰু এই প্ৰতিযোগিতাত প্ৰায় 120 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আগভাগ লৈছিল আৰু ইয়াতে তিনিটা কেটেগৰীত পাউণ্ড কেটেগৰী নাইট কেটেগৰী আৰু কুইন কেটেগৰীত খেলসমূহ হৈছিল আৰু দেখা পালোঁ যে ভাল এটা পৰিৱেশ মানসিক শক্তি বিকাশৰ এটা সুন্দৰ পৰিৱেশ বঙাইগাঁৱৰ বিশ্ববিদ্যালয়ৰ বাকৰিত আমি দেখিবলৈ পাইছোঁ ইটছ এ ৱাণ্ডাৰফুল মোমেণ্ট ৱাণ্ডাৰফুল মেছেজ ফ্ৰম বঙাইগাঁও ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যন ডেট budding players are getting an opportunity by the Chaturanga Chess Academy who is supporting the students to learn chess in Bongaigaon district আৰু মই সকলো উদ্যোক্তা সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো সকলোৱে আগভাগ লৈ পাৰ কৰি দিয়াৰ বাবে ধন্যবাদ থ্যাংক ইউ আজি দ্বিতীয়বাৰৰ বাবে বঙাইগাঁও জিলা দবা সন্থাই বঙাইগাঁৱত যি দবা কম্পিটিশ্যন ইয়াত অৰ্গেনাইজ কৰিলে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে ইয়াত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছিলে বিভিন্ন স্কুলৰ পৰা আহি ল'ৰা ছোৱালী ইয়াতে খেলত অংশগ্ৰহণ কৰিলে খুব এটা ভাল পৰিৱেশ বঙাইগাঁৱত লাহে লাহে সূচনা হৈছে ক্ৰীড়াৰ দিশত বঙাইগাঁওখনক আগবাঢ়ি যোৱাত সকলোৱে যেনেধৰণে আগভাগ লৈছে বিশেষকৈ আমাৰ বঙাইগাঁৱৰ জিলা দবা সন্থাই চেছটোক আচলতে যেনেধৰণে বঙাইগাঁৱত জনপ্ৰিয় কৰি তুলিছে তাৰ বাবে সঁচাই তেওঁলোকক শলাগ জনাইছোঁ আৰু লগতে আজিৰ ইণ্টাৰ স্কুল খেলখন ইয়াত সুন্দৰভাৱে সমাপ্তি ঘটাৰ বাবে মই ইয়াত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বা তেওঁলোকে প্ৰাইজসমূহ পাইছে তেওঁলোককো মই অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ খেল আকৌ অনুষ্ঠিত কৰে সেয়ে মোৰ তেওঁলোকৰ প্ৰতি এটা আহ্বান থাকিল ধন্যবাদ ভাৰতৰে